মই নিজকে ধন্য মানিছোঁ এইটো কাৰণে যে মই জুবিনৰ কাৰণে আজি মোৰ জন্মস্থলীত মই কিবা এটা ইনিচিয়েটিভ ল'ব পাৰিছোঁ। তাত ইনিচিয়েটিভৰ আজি যিটো ইনিচিয়েটিভৰ মই সাক্ষী হ'ব পাৰিছোঁ। জুবিন গাৰ্গৰ সৈতে অলৰেডি মই এইখিনি কথা মই জনাইছোঁ। জুবিন গাৰ্গৰ মোৰ JB কলেজৰ আমি কলেজীয়া বন্ধু আছিলে। বন্ধু হোৱাৰ ঊৰ্ধত ই ফেমিলিৰ ঊৰ্ধত মোৰ গৈছিলে। আমি শেহতীয়াকৈ বম্বেলৈকে তাৰ লগত মোৰ জাৰ্ণি আছিলে। ছেভেনত দেখিছিলোঁ, যিখন একেখন বেঞ্চত দেখি যিটো সপোন দেখিছিলোঁ, সি অলপ হ'লেও এটা জোকাৰণি দি গৈছে। মই নিজকে ধন্য মানিছোঁ এইটো কাৰণে যে মই জুবিনৰ কাৰণে আজি মোৰ জন্মস্থলীত মই কিবা এটা ইনিচিয়েটিভ ল'ব পাৰিছোঁ। তাত ইনিচিয়েটিভৰ আজি যিটো ইনিচিয়েটিভৰ মই সাক্ষী হ'ব পাৰিছোঁ, তাৰ লগতে মোৰ ভাতৃ প্ৰতিম সমীৰৰ এইটো ইনিচিয়েটিভ মই লাগিছোঁ। আৰু জুবিন গাৰ্গৰ সৈতে অলৰেডি মই এইখিনি কথা মই জনাইছোঁ। জুবিন গাৰ্গৰ মোৰ JB কলেজৰ আমি কলেজীয়া বন্ধু আছিলে। বন্ধু হোৱাৰ ঊৰ্ধত ই ফেমিলিৰ ঊৰ্ধত মোৰ গৈছিলে। আমি শেহতীয়াকৈ বম্বেলৈকে তাৰ লগত মোৰ জাৰ্ণি আছিলে। আমি সপোন দেখাই নহয়, আমি সপোন দেখাৰ যিখিনি ইনিচিয়েটিভ, অসমক ভাল পোৱা, আমি মিউজিকৰ ৱেষ্টাৰ্ণ ধাৰাৰ পৰা আদি কৰি মানে থিম, নিজকে এক্সটেণ্ডেড ৰূপত চাব বিচাৰিছিলে এইটো কাৰণে যে আমাৰ সংস্কৃতিটো এটা বিশ্ব পৰ্যায়ত আমি কেনেকৈ লৈ যাব পাৰোঁ। আৰু এতিয়া টেকন' এজত আমি মনবোৰ সৰু কৰি ইনষ্টাগ্ৰামত সোমাই আছোঁ। আমি বহন হ'বলৈ এখন প্লেটফৰ্ম দিব বিচাৰিছিলে যে আমি বস্তুবিলাক বৃহৎ ধৰণে চাওঁ, এটা আমাৰ পৰিচয় হয়, যে বিশ্বৰ দৰবাৰত আমাৰ পৰিচয় হয়। আৰু আজি মই নিজকে ধন্য মানিছোঁ। মই অসমলৈ আহি তাৰ লগত 3 দিন থাকি মই আশ্চৰ্য হৈ গৈছোঁ যে যিটো সি কৈছিলে, যিটো সপোন আমি 2087ত দেখিছিলোঁ, যিখন একেখন বেঞ্চত দেখি যিটো সপোন দেখিছিলোঁ, সি অলপ হ'লেও এটা জোকাৰণি দি গৈছে। আমাৰ অসমীয়া সত্তাটোক অলপ হ'লেও জোকাৰি গৈছে যে নিস্বাৰ্থভাৱে আমি অসমখনক সজাই পৰাই আমাৰ মনত লৈ আমাৰ সংস্কৃতি প্ৰেম, আমাৰ শিল্পী সত্তাক কেনেকৈ এমেণ্ডমেণ্ট কৰি, যেনেকৈ সংলগ্ন কৰি আমি এই সমাজ ব্যৱস্থাক কেনেকৈ আগত লৈ যাব পাৰোঁ। জুবিনে সদায় তাৰ নিজৰ যিখিনি ক্ল'জ এণ্ড ৱেবলেণ্ডৰ মানুহখিনিক বিচাৰিছিলে, যে সি বিচাৰিছিলে যে আমি বেষ্ট কাম কৰোঁ। আৰু তাৰ লগত আমাৰ কোনো আমি লিমিটেশ্যনত কাম কৰাটো সি কেতিয়াও বিচৰা নাছিলে। সি তাৰ পাকিজাৰ এলবামটোক সি মোৰ গৈ বম্বেত কিছু কাৰণত সি বম্বেৰ পৰা উভতি আহিলে। সি অসমত বেছিকৈ থাকিবলৈ ল'লে, তথাপিও সি মোৰ গৈ পাকিজাটো গোটেই কৰিছিলে। মোক হাতত ধৰি সি কৈছে যে অনুপম, তুমি এইটো এডিট কৰিব লাগিব, তুমি এইটো DI কৰিব, আৰু অসম প্ৰজন্মক আমি দেখাব লাগিব যে আমি অসমীয়াত দপদপনি বুলি ক'লে নহ'ব। আমি অসমীয়াৰ স্বীকৃতি অকল গামোচাতে লিমিত নহয়, আমি তাৰ ঊৰ্ধত যাব লাগিব। তাৰ কাৰণে আমি বহুত সপোন দেখিছিলোঁ। তাৰ লগত আমি প্ৰথমতে তাৰ ব্যস্ততাৰ কাৰণে বহুত কাম কৰিব নোৱাৰিলোঁ। সি মোক বহুত ছাপৰ্ট দিছিলে। সি অনুপ্ৰেৰণা বুলি ক'লেও ভুল হ'ব। সি মোৰ সত্তাটোক জোকাৰি দিছিলে, আজিলৈকে মোক জোকাৰি আছে যে অসমীয়া বা আমি বম্বেত থাকি আমি কি কৰিব লাগে।